যাক দিব লাগে তাক আমি পট্টা দিওঁ আৰু আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰোঁ। খবৰ কেনেকুৱা সকলোৰে? কিমান ভাল? একদম ভাল। মোৰ লগত সকলোৱে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, দিলীপ শইকীয়া, জেপি নাড্ডা, বন্দে বন্দে। একদম বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ভিক্টৰ দাস ডাঙৰীয়া, ঋতুপৰ্ণ বৰুৱা, দিলীপ শৰ্মা ডাঙৰীয়া, আপোনালোকৰ মৰমৰ MCLA বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়া, ৰিদীপ দাস ডাঙৰীয়া, ৰাজেশ বড়ো ডাঙৰীয়া, ৰাঞ্জা খুংগুৰ বসুমতাৰী ডাঙৰীয়া, বাসুদেৱ উপাধ্যায় ডাঙৰীয়া, পৰিস্মিতা ৰাভা ডাঙৰীয়া, পৰমেশ্বৰ বাস্কি ডাঙৰীয়া, বিশাল বাসনেট ডাঙৰীয়া, উপস্থিত আমাৰ আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ উপস্থিত কাৰ্যকৰ্তাসকল, আজি আমাৰ BTRত বিশেষকৈ তামুলপুৰ জিলাত কাৰ্যকৰ্তাসকলক সাক্ষাৎ কৰা আৰু নিৰ্বাচনৰ বাবে আমি যাতে প্ৰস্তুত হ'ব পাৰোঁ তাৰ বাবে এই সাংগঠনিক সভাখন আমি আয়োজন কৰিছিলোঁ। আজি মই ৰাতিপুৱা দৰঙাজুলি, ইয়াৰ পিছত নাগৰিজুলি আৰু শুক্লাই চেৰফান তামুলপুৰ জিলাত আমি 3খনকৈ কাৰ্যকৰ্তা সন্মিলন আমি অনুষ্ঠিত কৰিম আৰু সকলোৰে বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলে নিৰ্বাচনৰ সময়ত আমি জনতাক কি কম আৰু জনতাক আমি কি প্ৰতিশ্ৰুতি দিম সেই বিষয়ে আমি যাতে সম্পূৰ্ণভাৱে আলোচনা কৰিব পাৰোঁ তাৰ বাবে আমি ইয়াতে সমবেত হৈছোঁ। শ্ৰদ্ধা ৰাইজ, ইয়ালৈ আহোঁতে মোক বহুত কেইখন আবেদন দিছে। কাৰ্যকৰ্তাসকলে আবেদনখিনি মোক ফাইলত ধুনীয়াকৈ বনাই দিছে আৰু গোটেইখিনি মই নিশ্চয় বিবেচনা কৰিম। গতিকে আপোনালোকে চিন্তা নকৰিব যে কাগজখিনি মই পাইছোঁ নে নাই। মই সকলোৰে কাগজ ধুনীয়াকৈ পাইছোঁ আৰু কাগজখিনি মই লৈ যাম। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকক মই কেইবাটাও কথা কম। বিশেষকৈ বিজিত গৌৰা নাৰ্জাৰীয়ে মোক সদায় কয় যে আঙাৰকাটা ৰাইজ বহুত চিন্তাত থাকে যে VGR PGRত কি হ'ব, হয়নে নহয়? কিন্তু আপোনালোকক এটা কথা আমি কওঁ যে আমি উচ্ছেদ যাক কৰিব লাগে তাক কৰোঁ, পট্টা যাক দিব লাগে তাক আমি পট্টা দিওঁ। আপোনালোকে বুজি পাইছে, মই বেছিকৈ ক'ব নালাগে। গৰু খুঁটিত আমি কাক এভিকশ্যন কৰিছোঁ? যাক কৰিব লাগে তাক কৰিছোঁ নে নাই? উৰিয়াম ঘাটত আমি কাক এভিকশ্যন কৰিছোঁ? যাক কৰিব লাগে তাক আমি এভিকশ্যন কৰোঁ। কিন্তু আমাৰ অসমীয়া, বঙালী, হিন্দীভাষী, গোৰ্খা, আমাৰ জনজাতীয় এই লোকসকল হৈছে আমি বহুত দিনৰ পৰা ইয়াতে বাস কৰা। আমি এটা কথা যোৱাকালিও মই ওদালগুৰিত কৈছোঁ, আমাৰ নামত কোনেও ৰাজ কৰিব নালাগে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰাঙাৰকাটাত উপস্থিত হৈছে আৰু ইয়াত বিশেষকৈ কৈ আছে যে আমি আমাৰ পাৰ্টিৰ যিবিলাক কৰ্মকৰ্তা আছে ইহঁতক ক'বলৈ আহিছে যে আমি ইলেকশ্যনত জিকিলে, অৰ্থাৎ আমি ৰাইজত যিবিলাক প্ৰতিশ্ৰুতি দি আছোঁ বা প্ৰতিশ্ৰুতি যিবিলাক দিম এইবিলাক আমাক ক্লিয়াৰ হ'ব লাগিব। যি হওক, ভাল কথা। যি প্ৰতিশ্ৰুতি দিছে এইবিলাক প্ৰতিশ্ৰুতি পূৰণ কৰাটো মই আশা কৰোঁ নিশ্চয় পাৰ্টিৰ মানুহৰ কাৰণে বহুত ভাল কথা। কিন্তু ইয়াত এটা কথা বাৰ বাৰ কৈ আছে যে আমি যিবিলাক মানুহক আমি উচ্ছেদ কৰিব লাগে এইবিলাক মানুহক আমি উচ্ছেদ কৰি আছোঁ আৰু যিহঁতক পট্টা দিব লগা মানুহ আছে এইবিলাক দি আছোঁ। অৰ্থাৎ এজন প্ৰধানমন্ত্ৰী হৈ এনেকুৱা ধৰণৰ ডাইৰেক্ট কথাটো ক'ব নালাগে। মোৰ হিচাপত এইটো ক'ব নালাগে, কাৰণ আপোনাক যে অকল এটা গোষ্ঠীয়ে ভোট দিছে এনেকুৱা কথা নহয়। আপোনাক যিটো গোষ্ঠীৰ কথা আপোনালোকে কৈ আছে বাৰ বাৰ, ইয়াৰ মানুহো আপোনাক ভোট দি জিকাইছে। এতিয়া আকৌ আপুনি অধিকাৰত অহাৰ পিছত আপুনি যদি এই বস্তুটো মানি নলয় তেন্তে কথাটো ক'ব লগা নাই।